উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে যোৱা 10 বছৰে নিৰন্তৰভাৱে আন্তৰিকতাৰে কাম কৰি আহিছে আৰু তেখেতে বিভিন্ন ধৰণৰ সা সুবিধাৰ যোগেদি আজি যাতায়াত হওক যোগাযোগ হওক বিভিন্ন ক্ষেত্ৰত যিখিনি শক্তিশালী আৰ্থিক অনুদান আগবঢ়াইছে যাৰ ফলত আজি ইয়াৰ আন্তঃগাঁথনি শক্তিশালী হৈছে যিবিলাক কাম পূৰ্বতে কোনোদিনে কংগ্ৰেছ চৰকাৰে কৰা নাছিল আপোনালোকে দেখিছে যে কংগ্ৰেছৰ কাৰ্যকালত 1900 আপোনালোকে যদি চায় 1984 চনৰ পৰা ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়া 2014 লৈকে এই যিটো জলপথৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ বুকুত শাসনাধীষ্ঠ কংগ্ৰেছ চৰকাৰে কোনোদিনেই ইয়াক অধ্যয়ন নকৰিলে গৱেষণা নকৰে তাৰ ফলত তেখেতসকলে কেৱল ৰাষ্ট্ৰীয় জলপথ 5খনতে সীমাবদ্ধ ৰাখিলে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি গোটেই বিষয়টো বিজ্ঞানসন্মতভাৱে অধ্যয়ন আৰু গৱেষণা কৰাই আজি তেখেতে 11খনলৈকে ৰাষ্ট্ৰীয় জলপথ বৃদ্ধি কৰিলে ফলত আমাৰ এই ৰাষ্ট্ৰীয় জলপথৰ যোগেদি মালবাহী জাহাজৰ গতিবিধি বৃদ্ধি পালে কংগ্ৰেছৰ কাৰ্যকালত কেৱল 18 মিলিয়ন মেট্ৰিক টন কাৰ্গো হেণ্ডলিং হৈছিল আমাৰ ইনলেণ্ড ৱাটাৰ্ছৰ যোগেদি কিন্তু যোৱা 10 বছৰতে মোদী ডাঙৰীয়াৰ শক্তিশালী প্ৰচেষ্টাত 133 মিলিয়নলৈকে ইয়াৰ বৃদ্ধি পালে ইয়াতে আপোনালোকে বুজিব পাৰে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেনেধৰণে মোড অফ ট্ৰান্সপৰ্টেশ্যন বিশেষকৈ আমাৰ সামগ্ৰী এঠাইৰ পৰা আন ঠাইলৈ দেশৰ অনা নিয়া ক্ষেত্ৰৰ যাতে খৰচটো কম হয় খৰচ কম হ'লে জনসাধাৰণৰ সুবিধা হয় আৰু খৰচ কম হ'লে আৰু ইয়াৰ ক্ষেত্ৰত ইয়াৰ যিটো ট্ৰান্সপৰ্টেশ্যনৰ মাত্ৰাটো বৃদ্ধি পায় গতিকে ৰোডৱে হওক ৰেলৱে হওক এয়াৰৱেজ হওক বা ৱাটাৰৱেজ হওক সকলো মোড অফ ট্ৰান্সপৰ্টেশ্যনক দেশখনক ক্ষিপ্ৰভাৱে আগুৱাই নিয়াৰ বাবে এখন শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰাৰ বাবে যোৱা 10 বছৰ যিখিনি পদক্ষেপ ল'লে তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ 5ম বৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল আৰু অহাত 5 বছৰ 2029ৰ ভিতৰত মোদী ডাঙৰীয়াৰ নেতৃত্বত এইখন ভাৰতবৰ্ষই বিশ্বৰ তৃতীয় ইয়াত উদ্বোধন কৰা হ'ল মাল্টি মডেল লজিষ্টিক পাৰ্ক অৰ্থাৎ ইয়াত ৰোডৱেজ আছে ৰেলৱেজ আছে আৰু ৱাটাৰৱেজ আছে 3টা মোড অফ অপাৰেশ্যনৰ যোগেদি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এঠাইৰ পৰা আন ঠাইলৈ সামগ্ৰী অনা নিয়া কৰাৰ উপৰিও আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু ভূটানৰ সৈতেও আমাৰ বেপাৰ বাণিজ্য ক্ষেত্ৰত ই অধিক গতিশীল কৰি তুলিব আৰু আজি সভাখন এনেধৰণে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখিনি সহযোগিতা তেখেতৰ মন্ত্ৰীসভাৰ প্ৰতিগৰাকী মন্ত্ৰীৰ যিখিনি সহযোগিতা ইয়াৰ স্থানীয় বিধায়ক আৰু সাংসদৰ যিখিনি সহযোগিতা আৰু স্থানীয় ৰাইজৰ যিখিনি সহযোগিতা মই তাৰ বাবে তেখেতসকলক বিশেষভাৱে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস যে আগন্তুক দিনত এই যিটো টাৰ্মিনেল এই মাল্টি মডেল লজিষ্টিক পাৰ্কৰ যোগেদি উঠি অহা প্ৰজন্মই বহু প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উপাৰ্জনৰ পথ উদ্ভাৱন কৰিবলৈ সক্ষম হ'ব আৰু লগতে আমাৰ অৰ্থনীতি বিকাশৰ ক্ষেত্ৰতো খেতিয়কসকলেও আৰু ইয়াত MSME ছেক্টৰৰ সৰু সৰু যিমানবিলাক উদ্যোগ আছে তেখেতসকলৰ উৎপাদিত সামগ্ৰীবিলাকো কম খৰচত এঠাইৰ পৰা আন ঠাইলৈ তেখেতসকলে নিয়াৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব পাৰিব